নমস্কাৰ বন্ধুসকল, আপোনালোক সকলোকে মোৰ নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছো। আজি মই বৰ্তমান উপস্থিত আছো ডিমুস্থিত শংকৰদেৱ শিশু নিকেতনত, য'ত অনুষ্ঠিত হৈ আছে ডিমুৰ সমষ্টি ভিত্তিত ভিজন অৱ আছাম স্বেচ্ছাসেৱী সংগঠনৰ উদ্যোগত চিত্ৰাংকন প্ৰতিযোগিতা। তাৰে কিছু দৃশ্যাংশ মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিব বিচাৰিছো। আশা কৰোঁ ভিডিঅ'টো সম্পূৰ্ণকৈ চাব। বলক আমি এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ। আমাৰ চালুকীয়া অৱস্থাত যাৰ প্ৰেৰণা, যাৰ চিন্তাধাৰাৰে আমাৰ ভিজন অৱ আছাম আমি গঠন কৰিছিলোঁ, সেয়া হৈছে শ্ৰদ্ধাৰ দীপিকা কাকতি দুৱৰী বাইদেউ। আমি তেখেতক এখনি ফুলাম গামোচাৰে চেনেহ যাচিব বিচাৰিছোঁ আৰু আমি দীপা বৰা বাইদেউক অনুৰোধ জনালোঁ। আমাৰ ভিজন অৱ আছামৰ সাধাৰণ সম্পাদিকা দীপিকা কাকতি দুৱৰী দুআষাৰ ক'বৰ বাবে তেখেতক আমি মাইক্ৰফোনটো আগবঢ়াই দিছোঁ। সকলোলৈকে নমস্কাৰ। আজি আমি ডিমৌস্থিত শংকৰদেৱ শিশু নিকেতনত আজি আমাৰ ভিজন অৱ আছাম স্বেচ্ছাসেৱী সংগঠন তাৰ উদ্যোগত আজি চিত্ৰাংকন প্ৰতিযোগিতা আৰম্ভ কৰিছিলোঁ। এই চিত্ৰাংকন প্ৰতিযোগিতাত আমাৰ মাজত উপস্থিত থকা আমাৰ সকলোৰে শ্ৰদ্ধাৰ আমাৰ এই অনুষ্ঠানভাগিক ইয়াত কৰিবলৈ সুযোগ আৰু সুবিধা দিয়াৰ বাবে এই স্কুলৰ প্ৰত্যেকজন শিক্ষক শিক্ষয়িত্ৰী, অভিভাৱকসকল
লগতে আমাৰ এই অনুষ্ঠানটো সকলো সময়তে সহযোগিতা আগবঢ়োৱা আমাৰ শ্ৰদ্ধাৰ প্ৰণৱজ্যোতি দেউৰী ডাঙৰীয়া, আমাৰ মাজত উপস্থিত থকা বিশিষ্ট সমাজকৰ্মী বিপুল চেতিয়া ডাঙৰীয়া, আমাৰ মাজত উপস্থিত থকা বিশিষ্ট সমাজসেৱক নিতুল গগৈ ডাঙৰীয়া, আমাৰ মাজত উপস্থিত থকা NGOৰ কৰ্মকৰ্তাসকল, আমাৰ NGOৰ সদস্যা বৰ্ণালী বৰুৱা বাইদেউ, আমাৰ NGOৰ অন্যতম সদস্য আমাৰ সুৰেশ সন্দিকৈ ডাঙৰীয়া, দীপা বৰুৱা ডাঙৰীয়ানী, আমাৰ বিতুমণি বাইদেউ, ৰূপা বাইদেউ, পিংকি বাইদেউ, লগতে আমাৰ ইয়াত উপস্থিত থকা আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ অভিভাৱকসকল, কণ কণ ছাত্ৰ ছাত্ৰীসকল, আমাৰ সংবাদসেৱীসকল, লগতে আজি ইয়াত উপস্থিত থকা প্ৰত্যেকজনলৈকে আমি ভিজন অৱ আছামৰ হৈ সকলোকে শুভেচ্ছা জনাইছো আন্তৰিকতাৰে। যিহেতুকে এই অনুষ্ঠানটো আজি একদম বতৰ বেয়া, প্ৰতিকূল বতৰকো নেওচি আজি আমাৰ এই অনুষ্ঠানটো সফল কৰাৰ কাৰণে ছাত্ৰ ছাত্ৰীসকলক মই অন্তৰৰ নিভিত কোণৰ পৰা শুভেচ্ছা জনাইছো, আশীৰ্বাদ দিছো, যাতে ভৱিষ্যত দিনবিলাকত তেওঁলোকে একোজন সুনাগৰিক হৈ তেওঁলোকৰ নিজৰ দক্ষতা বিকাশ কৰিবৰ কাৰণে তেওঁলোকে যাতে একোখন প্লেটফৰ্ম পায়, তাৰ কাৰণে মই ভগৱন্তৰ ওচৰত প্ৰাৰ্থনা জনাইছো। ভিজন অৱ আছাম আমাৰ একদম চালুকীয়া এটা সংগঠন, যিহেতুকে সামাজিকভাৱে কাম কৰিবলৈ বাবে আমি NGOটো গঠন কৰিছিলো। যোৱা সময়ছোৱাত আমি বানপীড়িত ৰাইজৰ ওচৰলৈ গৈ আমি কিছু আৰ্থিক সাহায্য দিয়াৰ কাৰণে আমি চেষ্টা অব্যাহত ৰাখিছিলো। ঠিক তেনেকৈ আমি শিৱসাগৰ জিলাৰ ভিত্তিত এখন চিত্ৰাংকন প্ৰতিযোগিতা আৰম্ভ কৰিছিলো, সেয়াও সফল হৈছিল সকলোৰে আশীৰ্বাদত। ঠিক তেনেকৈ আমি কেইবাটাও মেডিকেল কেম্পো কৰিছিলো, যি জেগাত আমাৰ বানপীড়িত ৰাইজৰ অসুবিধা হৈছিল তাত গৈ আমি সেই ধৰণে মেডিকেল কেম্প কৰি ৰাইজক উৎসাহ জনাইছিলো, ৰাইজৰ অভাৱ অভিযোগবিলাক জানিবৰ বাবে চেষ্টা কৰিছিলো। ঠিক তেনেকৈ যোৱাকালি আমি পালেঙি হাইস্কুলত আমি অমিত বৃক্ষ আন্দোলনৰ লগত সংগতি ৰাখি আমাৰ অতি শ্ৰদ্ধাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যি আহ্বান কৰিছিল, সেই আহ্বানৰ প্ৰতি আমি NGO সহযোগিতা আগবঢ়াই সেই জেগাত আমি প্ৰায় 100 জোপা গছ পুলি ৰোপণ কৰিছো। গতিকে অনাগত দিনতো আমি তেনেধৰণে বহু পৰিকল্পনা কৰিছো। মহিলা সবলীকৰণৰ কাৰণে আমি কিছু পৰিকল্পনা কৰি থৈছো, অনাগত দিনত আপোনালোকৰ মাজত পুনৰ আহিম। গতিকে আমাৰ এই চালুকীয়া আমাৰ এই সংগঠনটোত আপোনালোকৰ আশীৰ্বাদৰ প্ৰয়োজন, সকলোৰে সহযোগিতাৰ প্ৰয়োজন, যিহেতুকে আমি ৰাইজৰ মাজত গৈ সামাজিকভাৱে কাম কৰিবলৈ বিচাৰিছো। গতিকে মই সকলোকে আহ্বান জনাইছো যাতে আপোনালোকে আমাৰ NGOটোক আশীৰ্বাদ দিয়ক, আপোনালোকে আগবাঢ়ি যোৱাৰ ক্ষেত্ৰত সহযোগিতা আগবঢ়াওক। গতিকে মই সকলোলৈকে আন্তৰিকতাৰে ধন্যবাদ জনাইছো আজি এই অনুষ্ঠানটো সফল হোৱাৰ কাৰণে। বিশেষভাৱে এই স্কুলখনৰ কৰ্তৃপক্ষ, লগতে আমাৰ স্কুলৰ প্ৰত্যেকজন অভিভাৱক, শিক্ষক শিক্ষয়িত্ৰী, ছাত্ৰ ছাত্ৰী সকলোকে আমি ধন্যবাদ জনাইছো। আমাৰ NGOটোত ইতিমধ্যে বহু আমাৰ মেম্বাৰ আছে, গতিকে প্ৰত্যেকে কষ্ট কৰি আছে। আজি আমাৰ বৰ্ণালী বৰুৱাই আমাৰ আৰম্ভণিৰ পৰাই আমাৰ NGOটোৰ লগত ওতঃপ্ৰোতভাৱে জড়িত হৈ আমাক সহযোগিতা আগবঢ়াইছে। আমাৰ এই NGOটোৰ টিমত যথেষ্ট আমাৰ ল'ৰা ছোৱালী আছে। মোৰ নিজৰ পুত্ৰ 2জন আছে, লগতে আমাৰ বিভিন্ন জেগাৰ আমাৰ থাউৰা সমষ্টিয়ে হওক, শিৱসাগৰতে হওক বা বাহিৰৰ পৰাও আমাক এনেধৰণে সহায় কৰিছে। আজি আমাৰ এই NGOটোত এজন ব্যক্তি, তেওঁ হ'ল আমাৰ আবু ধাবিত থাকে, ফৰেনত থাকে, তেওঁ আমাৰ NGOটোৰ মেম্বাৰ হ'বৰ কাৰণে আগ্ৰহ প্ৰকাশ কৰিছিল। আৰু তেওঁ আমাৰ যিসকল আমাৰ ইয়াতে প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছে, তেওঁ 4টাকৈ প্ৰাইজ, সৰু প্ৰাইজ 4টা তেওঁ লৈ আহিছে। গতিকে আমাৰ সেই বস্তুটো আনিবৰ কাৰণে আমাৰ শিৱসাগৰলৈ মোৰ ল'ৰাজন গৈছে। গতিকে আমি এই ধৰণে উৎসাহ যোগাই আমাৰ শৈক্ষিক দিশতে হওক বা তেওঁলোকৰ পাৰদৰ্শিতাতে হওক প্ৰতিযোগিতাত অংশগ্ৰহণ কৰাটো অতি প্ৰয়োজন।
কেৱল মাত্ৰ আমি ফাৰ্ষ্ট প্ৰাইজটো পালো, ছেকেণ্ড পালো, থাৰ্ড পালো, এইটোতে সীমাবদ্ধ নাৰাখি আমি অনাগত দিনত আমি প্ৰতিযোগিতাবিলাকত অংশগ্ৰহণ কৰিম। আমাৰ দেশৰ ধৰণী আমাৰ ছাত্ৰ ছাত্ৰীসকল, গতিকে আমি এনেধৰণৰ প্ৰতিযোগিতাবিলাক পাতি আমি তেওঁলোকক বিকাশ কৰিবৰ কাৰণে চেষ্টা অব্যাহত ৰাখিম। ভৱিষ্যত দিনতো আমি এনেধৰণৰ কাৰ্যসূচীবিলাক লৈ থাকিম। কেৱল মাত্ৰ আপোনালোকৰ সহযোগিতা আৰু আশীৰ্বাদৰ আমাৰ প্ৰয়োজন। গতিকে এই অনুষ্ঠানটোত উপস্থিত থাকি প্ৰত্যেকে আমাক সহযোগিতা আগবঢ়োৱাৰ কাৰণে ধন্যবাদ জ্ঞাপন কৰিছো। সকলো ৰাইজৰে সুস্বাস্থ্য কামনা কৰি মোৰ এই ক'বলগীয়া চমু বক্তব্য ইমানতে সামৰিছো। ধন্যবাদ। চৰধাৰ দীপিকা কাকতি দুৱৰী বাইদেউ আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছো। আপোনালোকৰ জনাবলৈ পাই সুখী হৈছো যে ইতিমধ্যে আমাৰ ফলাফলসমূহ আহি হাতত পৰিছে। আপোনালোকক আজি যে প্ৰতিযোগিতাত আপোনালোকে অংশগ্ৰহণ কৰিলে তাৰ কাৰণে সঁচাকৈ আমি বহুত কৃতজ্ঞ আৰু আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছো। প্ৰতিযোগিতাত জয় পৰাজয় থাকেই। অনাগত দিনত আমাৰ ভুল ত্ৰুটিবিলাক সংশোধন কৰি আমি আগবাঢ়ি যাব লাগিব। আমাৰ এই স্বেচ্ছাসেৱী সংগঠনটোৱে বিচাৰকে দিয়া ৰায়দানৰ ভিত্তিত আপোনালোকক উপহাৰবোৰ দিয়াৰ লগতে আমি আজি এই চিত্ৰাংকন প্ৰতিযোগিতাত যিমানসকলে অংশগ্ৰহণ কৰিলে তেওঁলোকক প্ৰত্যেকৰে আমি প্ৰমাণ পত্ৰ তেওঁলোকৰ হাতত অৰ্পণ কৰিম। সেই ব্যৱস্থা আমি হাতত লৈছো। অনাগত দিনত আপোনালোকৰ বিদ্যালয়ৰ জৰিয়তে আপোনালোকে এই আপোনাৰ প্ৰমাণ পত্ৰখিনি সংগ্ৰহ কৰি ল'ব পাৰিব। আমাৰ NGOৰ সদস্যসকলক আমাৰ বিচাৰক আমাৰ এখন গামোচাৰে সম্বৰ্ধনা জনাবৰ বাবে অনুৰোধ জনালো। তেওঁক বিশেষভাৱে পুৰস্কৃত কৰিছে ভাস্কৰ জ্যোতি গগৈ। তেওঁ কোড নম্বৰ আছিলে 40 শাশ্বতী দিহিমীয়া আছে নে? শাশ্বতী দিহিমীয়া শাশ্বতী দিহিমীয়া আছে নে? আমাৰ এয়া কণমানি বিজ্ঞান কোঁৱৰ আমাৰ সন্মানীয় দীপিকা দুৱৰী কাকতি বাইদেৱে তেওঁক নমস্কাৰ। আজি আমি ভিজন অফ আসামৰ উদ্যোগত আজি আমি ডিমৌত আমি শংকৰদেৱ শিশু নিকেতনত এটা অনুষ্ঠান পাতিলোঁ। সকলোৰে ৰাইজলৈ এই চেনেলৰ দ্বাৰাই শুভেচ্ছা জনাইছোঁ। আমাক এই স্কুলখনৰ প্ৰত্যেকজন শিক্ষক শিক্ষয়িত্ৰী অভিভাৱকসকল সকলোৱে আমাক ইমান সুন্দৰকৈ সহযোগিতা আগবঢ়াইছে। গতিকে সকলোকে মই পোনপ্ৰথমে ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমাৰ ভিজন অফ আসাম এই অনুষ্ঠানটো তেনেই চালুকীয়া। আজি 1.5 বছৰমান হৈছে। আমি যোৱা সময়ছোৱাত বিভিন্ন ৰাইজক সহায় কৰিবৰ কাৰণে আমি বদ্ধ পৰিপক্ক হৈছিলোঁ। যিহেতুকে আমি ৰাইজৰ মাজত গৈ আমাৰ যিসকল নিডি পিপুল, যিসকলে বানপানীৰ জেগাত তেওঁলোকৰ অকণমান খাদ্যৰ অভাৱ হৈছিল, তেনে জেগাত গৈ আমি খাদ্য বিতৰণ কৰিছিলোঁ। ঠিক তেনেকৈ আমি যোৱা সময়ছোৱাত আমি
এই এনজিঅ'ৰ পৰাই আমি শিৱসাগৰ জিলা ভিত্তিত আমি চিত্ৰাংকন প্ৰতিযোগিতা পাতিছিলো ৰাইজৰ বিপুল সঁহাৰিত আমি এই কাৰ্যসূচীবিলাক সফল হৈছিল ঠিক তেনেকৈ আমি মেডিকেল কেম্পো কৰিছো য'ত বানপানী জেগা য'ত বানপীড়িত ৰাইজক অকমান সকাহ দিবৰ কাৰণে আমি মেডিকেল কেম্প কৰিছিলো ঠিক তেনেকৈ যোৱাকালি আমি পালেঙি হাইস্কুলত বৃক্ষৰোপণ কাৰ্যসূচী কৰিছো যিটো আমাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই আমাক ঘোষণা কৰিছিল যে অমিত বৃক্ষ আন্দোলন কৰিব লাগে প্ৰত্যেকে একোজোপাকৈ গছ ৰুব লাগে গছ থাকিলেহে পৃথিৱী জীয়াই থাকিম গতিকে আমি সেই বিষয়টোৰ লগত আমি সংগতি ৰাখি যোৱাকালি আমি তেনেধৰণৰ এটা কাৰ্যসূচী ললো আৰু আজি আমি ইয়াত ডিমৌত আমি এটা অনুষ্ঠান কৰিলো চিত্ৰাংকন প্ৰতিযোগিতা আমাৰ ইয়াত উপস্থিত থকা প্ৰত্যেকজনে আমাক সহযোগিতা আগবঢ়াইছে আমাৰ জাজেছসকলে আমাক সুন্দৰকৈ অনুষ্ঠানটো চলাই যোৱাৰ ক্ষেত্ৰত অতি সুন্দৰকৈ কাম কৰি দিছে গতিকে মই এই আপাহতে আমাৰ এনজিঅ'টোৰ সকলোৰে পৰা আশীৰ্বাদ সহায় সহযোগিতাৰ ভৱিষ্যত দিনত যাতে আমাৰ এনজিঅ'টোৱে ৰাইজৰ হৈ কাম কৰিব পাৰে তাৰ প্ৰতি সকলোৰে পৰা আশীৰ্বাদ বিচাৰিছো গতিকে মই নিউজ চেনেলৰ দ্বাৰাই সকলো অসমবাসীলৈ মই সহায়ৰ হাত আগবঢ়াইছো লগতে আশীৰ্বাদ বিচাৰিছো ধন্যবাদ